আছে আৰু আমি মানে এনেকৈ বিয়া অনুষ্ঠানটো বহুত দিনৰ পৰা ভাবি আছিলোঁ মানে কম কৰিমকৈ আজি আমি সফল হৈছোঁ আজি আমি ৰাইজৰ মাজত বিহু উপলক্ষে বিয়াৰ জোৰোণ দি পিনি আজি আমি বহুত সুখী আজি এনেকৈ ৰাইজে আমি মতামতে আহিছে জোৰোণ দিছে আমি আকৌ ইয়াৰ পাছত বিয়াৰ কাৰ্যক্ৰম ল'ম আজি জোৰোণৰ আমি বস্তু আমি দিছোঁ বিভিন্ন জাতি বুলিয়ে নহয় মানে ধৰক চাহ জনগোষ্ঠী হিন্দু সমাজ এইটো হিন্দু সমাজৰ বাবে আমি আগবাঢ়িছোঁ হিন্দু জাতীয় কাৰণে আমি কৰিছোঁ 51 যোৰা কৰিছোঁ আজি ভালেই লাগিছে ৰাজহুৱাভাৱে এটা এনেকুৱা সুবিধা পাইছোঁ তেনেকুৱা আৰু বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ উত্তৰ পূৰ্বাঞ্চল জনকল্যাণ কমিটিলৈ আৰু সহযোগ কৰিছে উলপল্লীবাসী ৰাইজলৈ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বাকী যৌনৰ কামটো সম্পূৰ্ণ হ'বলৈ গৈ আছে বাকী 29 তাৰিখে যিখিনি কৰ্ম হ'ব তাত আৰু ভাল লাগিব 8-9 বছৰেই হৈছে সামাজিকভাৱে আজিহে বিবাহ হ'ব পাইছোঁ ভাল লাগিছে ৰাজহুৱাভাৱে এনেকুৱা এটা কৰ্ম কৰিবলৈ আগবাঢ়ি গৈ আছোঁ কমাবনাৰ পৰা পতা হৈছিলে মিণ্টু নাথ ভবা নাই তেনেকৈ জোৰোণটো ভালেই লাগিছে আহি প্ৰথমতে অকণমান ভয় লাগিছিলে কি জোৰোণ দিব এতিয়া আমিতো বুঢ়ালৈকেহে হ'লো তাৰপিছত তেনেকুৱা যেনিবা এতিয়া জোৰোণ বুলি ক'লে যেনিবা ইয়াত যিটো আয়োজন দেখিছোঁ ভাল লাগিছে আৰু বহুতখিনি দেখি শুনি বিয়া পতা মোৰ এতিয়া 2010 চনত বিয়া হৈছোঁ এতিয়া 14 বছৰ হৈ গ'ল 2025 চন হ'ল আৰু নাই পৰা মানে এনেকুৱা হৈছে ঘৰুৱা জামালাও থাকে ঘৰৰো সেই ইটো সেইকাৰণে মানে নাই পোৱা এতিয়া এনেকুৱা হৈছে এইবাৰ মানে এই উলুতলিত এইটো ৰাজহুৱা ভৱনত এইটো এটা অনুষ্ঠান কৰি দিলে সেইকাৰণে গম পাই আহিছোঁ আৰু নিজেও বিয়া হওঁ বুলি ভাবি জোৰোণ দিবলৈ মোৰ এতিয়া মানুহজনে মই আহিছোঁ আৰু ওচৰ চুবুৰীয়া মাহী মহা এনেকৈ জেঠাই পেহী তেনেকুৱাবোৰ আহিছে আৰু সকলো আহিছে ওলাই আৰু ঘৰৰ মানুহখিনি আহিছে ইয়াত এতিয়া 50 যোৰা বা 52 যোৰা হ'ব বুলি কৈছে আৰু টোটেল সামাজিকভাৱে হৈছে ল'ৰা মোৰ ছোৱালী এতিয়া 7 পালেগৈ ল'ৰা এতিয়া 4th পালেগৈ আৰু ইমান দিনে কৰিব পৰা নাই এতিয়া এইটো সুবিধাত কৰিব খুজিছোঁ আৰু মোৰ নামটো জোনালী বৰা ঘৰ মোৰ মা ঘৰ কাকডোঙা মই চমুৱা গাঁৱলৈ বিয়া হৈছোঁ আয়োজন সমিতিক মই বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকে এই আঁচনিটো আনিলে কাৰণে আমি উদ্ধাৰ হ'ব পাৰিছোঁ আৰু তেওঁলোকক এইটোৱে মই আশীৰ্বাদ দিছোঁ তেওঁলোকক সদায় ভগৱানে ভালে কুশলে ৰাখক আৰু তাৰমানে আমিওতো কৰিব নোৱাৰা কামটো তেওঁলোকৰ সহযোগতে কৰিব পাৰিছোঁ আৰু সেইকাৰণে বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত